গতিকে আজি এই ফেচবুক লাইভৰ যোগেদি মই নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰাইজৰ পৰা বা প্ৰাৰ্থীৰ পৰা বৰ্তমান অসমৰ তৃণমূল কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে আমি প্ৰাৰ্থিত্বৰ কাৰণে আবেদন আহ্বান আজিৰ এই ফেচবুক লাইভৰ যোগেদি কৰিলোঁ। আমাৰ প্ৰাৰ্থী যিজন হ'ব তেওঁৰ কেইবাটাও কোৱালিটি থাকিব লাগিব। প্ৰথম কথা হ'ল তেওঁ উচ্চ শিক্ষিত হোৱা অতি বাঞ্ছনীয়। দ্বিতীয়তে তেওঁ ইংৰাজী বা হিন্দী যিকোনো এটা ভাষাত তেওঁৰ কথনশৈলী উন্নত হ'ব লাগিব। তেওঁ ভালকৈ বক্তব্য ৰাখিব পৰা হ'ব লাগিব। তৃতীয়তে তেওঁ অকল MP হোৱাৰ স্বাৰ্থত MP হ'ব নালাগিব। তেওঁৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা, প্ৰমাণিত দায়বদ্ধতা থাকিব লাগিব। তেওঁ এই ৰাইজৰ মংগলৰ হকে কাম কৰিবলৈ তেওঁৰ ভিতৰত একুৰা জুই জ্বলি থাকিব লাগিব। গতিকে এই তিনিটা কোৱালিটি আমাৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰাধান্য পাব। আৰু এটা কথা জনাব খোজোঁ যে আমাৰ দলৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ ক্ষেত্ৰত কাকো কোনো ধৰণৰ টকাৰ লেনদেন কৰিবৰ প্ৰয়োজন নাই। কোনো ধৰণৰ টকা দিয়াৰ দৰকাৰ নাই, ধন খৰচ কৰাৰ দৰকাৰ নাই। আৰু দ্বিতীয়তে প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰণে তেওঁ মাত্ৰ 5 টকীয়া এটি মেম্বাৰশ্বিপ পত্ৰ ল'লেই হ'ব। আৰু প্ৰাৰ্থিত্বৰ দাবীদাৰৰ কাৰণে কোনো মাচুলো দৰকাৰ নাই। আমাৰ মাত্ৰ আৰু একমাত্ৰ চৰ্ত হ'ল যে প্ৰাৰ্থীজন উচ্চ শিক্ষিত হোৱাটো অতি বাঞ্ছনীয়। তেওঁৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা অপৰিসীম হ'ব লাগিব। তেওঁ নিজৰ জীৱনটো অহা 5 বছৰৰ কাৰণে ৰাইজৰ মংগলৰ কাৰণে ৰাইজৰ যিবোৰ জ্বলন্ত সমস্যা যেনে গৰাখহনীয়াৰ ৰোধ, তাৰ লগতে ভূমিহীন মানুহক ভূমি প্ৰদান, যিসকল মানুহ নদীৰ গৰাখহনীয়াত উদ্ধাস্ত তেওঁলোকক সংস্থাপনৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰিব লাগিব। তাৰ লগতে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। আৰু আমাৰ যিহেতু নগাঁও লোকসভা সমষ্টি কৃষি প্ৰধান অঞ্চল, গতিকে কৃষকৰ স্বাৰ্থৰ কাৰণে তেওঁ কাম কৰিব লাগিব। MSP মিনিমাম ছাপোৰ্ট প্ৰাইচ তেওঁ যাতে আমাৰ কৃষক ৰাইজে পায় তাৰ কাৰণে চেষ্টা কৰিব লাগিব। ভাৰত চৰকাৰৰ লোকসভাত তেওঁ দাবী উত্থাপন কৰিব লাগিব যাতে নগাঁও লোকসভা সমষ্টিৰ ভিতৰত কিছু কুটীৰ শিল্প কৃষিভিত্তিক বিভিন্ন ধৰণৰ শস্য উৎপাদন হয়, সেই শস্যখিনি যাতে প্ৰচেছিং কৰি আমাৰ কৃষক ৰাইজে বিক্ৰী কৰিব পাৰে, যাতে তেওঁলোকে উৎপাদিত সামগ্ৰীৰ সমৰ্থন মূল্য পায়। তাৰ লগতে কৃষি পথাৰত ইমান দিনে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ যোগেদি বিভিন্ন গাঁও সংযোগ কৰি আহিছে, কিন্তু আমাৰ প্ৰাৰ্থীয়ে লোকসভাত দাবী উত্থাপন কৰিব লাগিব যে অকল গাঁও সংযোগ কৰিলে নহ'ব, আমাৰ কৃষি পথাৰবোৰকো সংযোগ কৰিব লাগিব। গতিকে আমাৰ প্ৰাৰ্থী চয়নৰ কাৰণে মূল এইকেইটা বৈশিষ্ট্য থাকিব। গতিকে মই এই ফেচবুক লাইভৰ যোগেদি নগাঁও লোকসভা সমষ্টিৰ ইচ্ছুক প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছোঁ। আৰু এই আবেদন গ্ৰহণ প্ৰক্ৰিয়া আমি যথাসম্ভৱ 30 ছেপ্টেম্বৰলৈ আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া জাৰি থাকিব।